হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা নতুনকৈ পদ মুকলি কৰিছে। তাত কোৱালিফিকেশ্যন লাগে 12 পাছ আৰু এপ্লাই ষ্টাৰ্ট হৈছে 3 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট 10 মাৰ্চলৈকে ৰাতি 12টালৈকে চলিব। পোষ্ট কিমান ওলাইছে আৰু এপ্লাই কেনেকৈ কৰে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণ তথ্য দেখুৱাম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। বলা দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু ভাৰতীয় বায়ু সেনাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পদ মুকলি কৰিছে, তাত ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুটমেণ্ট 2026 এলিজিবিলিটি এণ্ড অনলাইন এপ্লিকেশ্যন পোষ্ট নেম অগ্নিবাৰ বায়ু বেচ ইনটেক 1 2027 অৰ্গেনাইজেশ্যন ইণ্ডিয়ান এয়াৰফ'ৰ্চ কোৱালিফিকেশ্যন 12 পাছ হ'লেই হ'ল। এপ্লাই মোড অনলাইন আৰু এপ্লিকেশ্যন ফিজ 550 টকা। ষ্টাৰ্ট ডেট 3 মাৰ্চ আৰু লাষ্ট ডেট 10 মাৰ্চ 2026। ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুটমেণ্ট ডিটেইলছ পোষ্ট নেম অগ্নিবাৰ বায়ু বেচ অগ্নিবাৰ বায়ু ইনটেক 1 2027 সেম অগ্নিপাত সেম অৰ্গেনাইজেশ্যন ইণ্ডিয়ান এয়াৰফ'ৰ্চ এজ লিমিট কেণ্ডিডেট বৰ্ন বিটুইন 1 জানুৱাৰী 2005 এণ্ড 1 জুলাই 2009 লৈকে। এক্সামিনেশ্যন ফিজ 550 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। দে শুড হেভ পাছড ইণ্টাৰমিডিয়েট 10+2 12 পাছ আৰু 12ত মেথমেটিক্স ফিজিক্স আৰু ইংলিছ থাকিব লাগিব আৰু উইথ এটলিষ্ট 50% মাৰ্কছ থাকিব লাগিব আৰু 50% মাৰ্কছ ইংলিছত থাকিব লাগিব। অল্টাৰনেটিভলি দে শুড হেভ কমপ্লিটেড এ 3-year ডিপ্ল'মা কোৰ্ছ ইন ইঞ্জিনিয়াৰিং মেকানিকেল ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স অটোমোবাইল কম্পিউটাৰ চায়েন্স ইনষ্ট্ৰুমেণ্ট থাকিব লাগিব। পে এলাউন্সেছ এণ্ড এলাইড বেনিফিটছ চেলাৰি দিব ফাৰ্ষ্ট ইয়াৰত কাষ্টমাইজ পেকেজত 30,000 আৰু হাতত আহিব 21,000। ছেকেণ্ড ইয়াৰত 33,000 হাতত আহিব 23,000। থাৰ্ড ইয়াৰত 36,500 হাতত আহিব 25,580 টকা আৰু ফ'ৰ্থ ইয়াৰত 40,000 হাতত আহিব 28,000 টকা আৰু 4 বছৰত মুঠ 10 লাখ টকা আয় হ'ব। Science subjects exam pattern candidates applying under the science subjects category with follow the exam pattern below. Type of exam থাকিব online test আৰু duration 60 minutes থাকিব আৰু syllabus থাকিব English physics and mathematics based on the class 12 CBSE syllabus যিটো আছে সেইমতে আহিব। আৰু physical fitness test PFT physical testত running থাকিব complete 1.6 কিলোমিটাৰ within 6 minutes and 30 seconds 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত 1.6 কিলোমিটাৰ ৰানিং কমপ্লিট কৰিব লাগিব। পুছ আপ থাকিব কমপ্লিট 10 পুছ আপছ উইথিন দ্য ষ্টিপুলেটেড টাইম। এটা টাইম থাকিব সেইটোৰ ভিতৰত 10 পুছ আপ মাৰিব লাগিব। চিট আপছ কমপ্লিট 10 চিট আপছ উইথিন দ্য ষ্টিপুলেটেড টাইম আৰু স্কোৱাৰ্টছ থাকিব কমপ্লিট 20 স্কোৱাৰ্টছ উইথিন দ্য এষ্টিমেট টাইম।